আজি ৰাতিপুৱা ভাবিলোঁ যে ভাত নাখাওঁ তো ৰুটিয়ে খাম, সেইটো কাৰণে আটাখিনি ভালদৰে মুঠি লৈ আছোঁ। তো অকণমান পিছতে এইখিনি হৈ গ'ল, তাৰপিছতে গোলকেইটা বনাই ল'লোঁ আৰু এইফালে মায়ে মানে বেলি দি আছে, তো মই পুৰি আছোঁ আৰু ৰিফাইনত দিয়া নাই, শুকান ৰুটিয়ে বনাম। আগতে তো মই তেল নিদিলে মানে খাব নোৱাৰোঁ, তো এতিয়া মানে শুকান ৰুটি খাব লগা হৈ গ'ল, তো এতিয়া শুকান ৰুটি পুৰি আছোঁ। তো এইখিনি অকণমান পিছতে হৈ গ'ল, তাৰপিছতে মায়ে এইফালে বইল হ'ব দিছিল আলু আৰু মটৰখিনি, তো এইখিনি মই উলিয়াই ল'লোঁ আৰু এইখিনি এতিয়া বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। তো এইখিনি ভালদৰে পিটিকি লৈ পিনি কেৰাহীটোত যিমানখিনি যি লাগে গোটেইখিনি বহাই দিলোঁ, দি পিনে অকণমান ভাজিয়ে পানী দি দিলোঁ। তাৰপিছতে অকণমান পিছত এইখিনি হৈ গ'ল, তাৰপিছতে মই ভাবিলোঁ যে খাবৰ কাৰণে ৰেডি কৰোঁ। তো এইখিনি গোটেইখিনি লৈ ল'লোঁ আৰু ইয়াতে আছিল ঘুগুনি, শুকান ৰুটি, বইল কণী আৰু কেঁচা জলকীয়া, পিঁয়াজ, তো এইখিনি গোটেইখিনি লৈ পিনি এতিয়া খাবৰ কাৰণে যাওঁ। আজি